নমস্কাৰ, মই নলবাৰী জিলা উকিল সন্থাৰ আগন্তুক নিৰ্বাচনত উপসভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এই ক্ষেত্ৰত আমাৰ সন্মানীয় অধিবক্তাসকলক মই বিনম্ৰে অনুৰোধ জনাইছোঁ যাতে নলবাৰী জিলা উকিল সন্থাৰ সেৱা কৰাৰ বাবে তেখেতসকলে মোক এটা সুযোগ দিয়ে আৰু মই প্ৰতিশ্ৰুতিবদ্ধ মোক নিৰ্বাচিত কৰিলে আমাৰ যিখিনি কাম কাজ আছে সেইখিনি মই অতি নিয়াৰিকৈ কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰিম। গতিকে আটাইৰ পৰা মই আশীৰ্বাদ মৰম চেনেহ বিচাৰিছোঁ। আমাৰ এই উকিল সন্থা যিটো নলবাৰী জিলা উকিল সন্থা তাৰ যিটো নিৰ্বাচন এইটো সম্পূৰ্ণ অৰাজনৈতিক নিৰ্বাচন। ইয়াত কোনো পলিটিকেল ইণ্টাৰফিয়াৰেঞ্চ নাই, কোনো ৰাজনীতিৰ প্ৰভাৱ নাই। 2 বছৰৰ মূৰে মূৰে আমাৰ এই কাৰ্যনিৰ্বাহকৰ নিৰ্বাচন হয়। ইয়াত সভাপতি থাকে, উপসভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, ট্ৰেজাৰাৰ আৰু মেম্বাৰ, এইকেইটা পদত আমাৰ নিৰ্বাচন হয়। এইবেলিও এইকেইটা পদতে আমাৰ নিৰ্বাচন হ'ব। এইবেলি এটা কথা হ'ল কি, আমাৰ সভাপতি পদৰ কাৰণে বেলেগ বেলেগ কেণ্ডিডেট উঠিছে, সেইটো বেলেগ। GS-ৰ কাৰণে উঠিছে, সেইটো বেলেগ। AGS-ৰ কেণ্ডিডেট উঠিছে। কিন্তু মই সম্প্ৰতি আমাৰ এই ক্ষিতীশ তালুকদাৰক আমাৰ নলবাৰী জিলাৰ উকিল সন্থাৰ আগন্তুক নিৰ্বাচনত উপসভাপতি পদত প্ৰাৰ্থিত্ব প্ৰদান কৰাত মই সম্পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু মোৰ আন্তৰিকতাৰে তেওঁক সমৰ্থন জনাইছোঁ। কেনেকুৱা ক্ষিতীশ তালুকদাৰক লৈ আপোনালোক কিমান আশাবাদী? মই সম্পূৰ্ণ আশাবাদী, কাৰণ তেওঁ ইতিমধ্যে মই বহুতো সামাজিক অনুষ্ঠানৰ লগত তেওঁ জড়িত হৈ সামাজিক কাম কৰা মোৰ পৰিলক্ষিত হৈছে, মই দেখিছোঁ। বিশেষকৈ তেওঁ বৃহত্তৰ অসমীয়া জাতি, অসমীয়া মঞ্চ, তাৰপিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতো তেখেত ওতঃপ্ৰোতভাৱে জড়িত। তাৰোপৰি বিভিন্ন অৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন আৰু নন গভৰ্ণমেণ্ট সংগঠনৰ লগতো তেখেত জড়িত, যিসকলৰ জৰিয়তে তেখেতে বহুখিনি হেৰিত আমাৰ সমাজৰ প্ৰতি আগবঢ়াইছে। তেওঁ পক্ষপাত কৰাত মই নিজে আনন্দিত আৰু নিজেই মই গৌৰৱান্বিত, কাৰণ তেওঁক মই সৰুৰ পৰা মই জানো। তেওঁৰ দেউতাকজন মোৰ পৰম বন্ধু, অতি পৰম বন্ধু, ৰিটায়াৰ্ড শিক্ষক। আৰু তেওঁ মোৰ ল'ৰাটোৰ বয়সতকৈও অলপ কম বয়সে হ'ল। তেওঁ মোক নিজৰ পিতৃতুল্য সন্মান কৰে আৰু ময়ো তেওঁক পুত্ৰৰ নিচিনা ব্যৱহাৰ কৰোঁ। তেনে এজন ল'ৰাক আমি আমাৰ নলবাৰী জিলা উকিল সন্থাৰ উপসভাপতি পদত নিৰ্বাচিত কৰিব পাৰিলে আমি এজন নিজে গৌৰৱান্বিত হ'ম বুলি ভাবোঁ। আৰু তেওঁৰ পৰা আমাৰ উকিল সন্থাৰ বহু কাম ফলৱতী হ'ব বুলি মোৰ ধাৰণা। এই সুযোগতে মই আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে এনেকুৱা এজন উদীয়মান যুৱকক আমাৰ উকিল সন্থাৰ উপসভাপতি পদত নিৰ্বাচিত কৰাৰ কাৰণেই মই আমাৰ সন্থাৰ মাননীয় সদস্য আৰু ভোটদাতাসকলক মই আহ্বান। নলবাৰী জিলা উকিল সন্থাৰ সাধাৰণ নিৰ্বাচন ইতিমধ্যে 30 তাৰিখে অনুষ্ঠিত হ'ব। 2 বছৰীয়া কাৰ্যকালৰ বাবে এই নিৰ্বাচনটো অনুষ্ঠিত হয়। ইতিমধ্যে আমাৰ যিখিনি এই উকিল সন্থাৰ প্ৰাৰ্থিত্ব বিভিন্ন পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে, আটাইখিনিয়ে নিৰ্বাচনৰ কেম্পেইনিঙত ব্যস্ত হৈ পৰিছে। বিভিন্নজনে বিভিন্ন পদবীত প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি সকলো কেণ্ডিডেটকে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। শেহতীয়াভাৱে আমাৰ নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আমাৰ বন্ধু ক্ষিতীশ তালুকদাৰে আমাৰ উপসভাপতি পদত তেওঁ মনোনয়ন ইতিমধ্যে হেৰি কৰিছে। আমি আশা ৰাখিছোঁ যে আমাৰ উকিল সন্থাৰ আটাইখিনি বিষয়ববীয়াই ক্ষিতীশ তালুকদাৰক বিপুল ভোটত জয়ী কৰাব। ক্ষিতীশ তালুকদাৰ অকল নলবাৰী উকিল বুলিয়েই নহয়, তেওঁ এটা প্ৰতিবাদী সত্তা, দ্বিতীয়তে স্পষ্টভাষী। আমি ভাবোঁ যে ক্ষিতীশ তালুকদাৰৰ দৰে এজন উদীয়মান ব্যক্তিয়ে যদি আমাৰ নলবাৰী উকিল সন্থাৰ উপসভাপতি পদত বাছনি হয়, নিশ্চয় নলবাৰী উকিল সন্থাই যিখিনি আধৰুৱা কাম সেইখিনি ক্ষিতীশ তালুকদাৰৰ সৈতে নিশ্চয় কৰিব, এইটো আমাৰ আশাবাদী। আমি নলবাৰী জিলা উকিল সন্থাৰ আটাইখিনি আমাৰ নৱ কিছুমান নতুন উকিল আছে, পুৰণি উকিল আছে, আমি আটাইখিনিকে আমি এটা কথাই আহ্বান জনাওঁ যে যিহেতু আমাৰ কথা হ'ল কি, বাৰখনৰ উন্নতিৰ কাৰণে আমি বাছনি কৰিম, 2 বছৰীয়া কাৰ্যকালৰ কাৰণে আমি যিখিনি মানুহ বাছনি কৰিম সেইখিনি মানুহ উপযুক্ত হওক। আৰু আমি ধাৰণা কৰোঁ যে ক্ষিতীশ তালুকদাৰো আমাৰ এই উকিল সন্থাৰ এজন উপযুক্ত ব্যক্তি হিচাপে আমি ধাৰণা কৰোঁ। আৰু নিশ্চয় আটাইখিনিয়ে ক্ষিতীশ তালুকদাৰক
তেখেতসকলৰ ভোট বহুমূলীয়া ভোটটো দি পেলাই জয়যুক্ত কৰিব। আমি এই আশাবাদী আৰু আমি 30 তাৰিখলৈ অপেক্ষা কৰিম। কওক। আমাৰ নলবাৰী উকিল সন্থাৰ সন্মানিত সদস্যসকলক উপ সভাপতি পদত ক্ষিতিশ তালুকদাৰ ভোট দি জয়যুক্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ।